লখিমপুৰত উপস্থিত হয় শিৱসাগৰৰ বিধায়ক অখিল গগৈ। সাংবাদিকৰ আগত হোৱা কথোপকথনত আজি অনুষ্ঠিত হোৱা 5টা সমষ্টিৰ নিৰ্বাচনৰ ওপৰতো বিৰোধী ঐক্য মঞ্চ আগৰ দৰে থকা হলে 5টা সমষ্টিৰ 4টা সমষ্টি আমাৰ দখললৈ আহিলহেঁতেন। লগতে তেখেতে কয় যে সমষ্টি কেইটা বিজেপিৰ দখললৈ গলে জগৰীয়া হ'ব কংগ্ৰেছ। নদীবান্ধ সম্পৰ্কীয় পুৰণি গোচৰত বুধবাৰে লখিমপুৰৰ আদালতত উপস্থিত হোৱাৰ পিছতেই এইসমূহ মন্তব্য ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ। পৰৱৰ্তী সময়ত ৰঙানদী বিধানসভা সমষ্টিত এখন দলীয় সভাত অংশগ্ৰহণ কৰে। এই সভাতে বহু লোকে ৰাইজৰ দলত অংশগ্ৰহণ কৰে। মই ভাবোঁ যে যি 5টা সমষ্টিৰ উপনিৰ্বাচন হৈছে তাত অসমৰ মানুহে সাম্প্ৰদায়িক বিজেপিক, ফেচিষ্ট বিজেপিক আৰু মূল্যবৃদ্ধিৰে দেশৰ জনতাক চলিব নোৱাৰা কৰি দিয়া, ব্যৱসায় বাণিজ্য খতম কৰি দিয়া আৰু দেশ বিক্ৰী কৰা এই বিজেপি দলটোক এবাৰ উপনিৰ্বাচনত সম্পূৰ্ণৰূপে হৰুৱাই দিব লাগে। আমাৰ কেণ্ডিডেট মাত্ৰ এজনী আছে, বিহালীত এজন আছে লক্ষীকান্ত কুৰ্মী, আপোনালোকে সকলোৱে জানে। আমি তেখেতক ভোটদান কৰিবৰ কাৰণে 16টা দলৰ পৰা আহ্বান জনাইছোঁ আৰু বাকী সমষ্টিবিলাকত আমি বিজেপিক পৰাভূত কৰিবৰ কাৰণে আহ্বান জনাইছোঁ, কিন্তু আমাৰ কোনো কেণ্ডিডেট নাই। ৰাইজে কাক ভোট দিব খোজে ৰাইজে নিজে দিব, আমাৰ কোনো কেণ্ডিডেট নাই, আমি নিৰপেক্ষ। কিন্তু আমি আহ্বান জনাইছোঁ যে বিজেপি দলক ভোটদান কৰিব নালাগে, এইটো হ'ল আমাৰ আহ্বান। আৰু মই নিজেও ভাবোঁ যে এইবাৰ বিজেপিয়ে নিশ্চয় উপনিৰ্বাচনত বেয়া ফলাফলেই দেখুৱাব, কাৰণ চৰকাৰৰ বিৰুদ্ধে মানুহ পূৰা অসন্তুষ্ট। কেৱল অসুবিধা এটাই যে এইবাৰ আমি ঐক্যবদ্ধ হৈ নিৰ্বাচনটোত যুঁজিব নোৱাৰিলোঁ। যদিহে ঐক্যবদ্ধ হৈ আমি আটাইবিলাক বিৰোধী দলে নিৰ্বাচনটো যুঁজিলোহেঁতেন, তেতিয়াহ'লে 5টাৰ ভিতৰত 4টা বিধানসভা সমষ্টিত এইবাৰ আমি জিকিলোহেঁতেন। মই আপোনালোকক কৈ দিব পাৰোঁ, কাছাৰৰ যিটো বিধানসভা সমষ্টি তাৰ বাহিৰে বাকী আটাইকেইটা বিধানসভা সমষ্টিতে আমি জিকিব পৰা পৰ্যায়ত আছিলোঁ বিৰোধী ঐক্য মঞ্চ। কিন্তু কংগ্ৰেছ দলে বিট্ৰে কৰি দিলে, কংগ্ৰেছ দলে বিশ্বাসঘাতকতা প্ৰতাৰণা কৰি দিলে। কংগ্ৰেছ দলৰ প্ৰতাৰণাৰ কাৰণে আমি ঐক্যবদ্ধভাৱে নিৰ্বাচনটোত অৱতীৰ্ণ হ'ব নোৱাৰিলোঁ। অৱতীৰ্ণ হ'ব নোৱাৰাৰ কাৰণে বিজেপিয়ে চান্স লৈছে। সেইকাৰণে মই ভাবোঁ যে ফলাফল যি হয় তাৰ কাৰণে জগৰীয়া হ'ব, যদি বেয়া ফলাফল হয় তাৰ কাৰণে জগৰীয়া হ'ব কংগ্ৰেছ। আৰু বিজেপিৰ নিচিনা এটা সাম্প্ৰদায়িক আৰু জনগণ বিৰোধী এটা দলক যদি আমি ঐক্যবদ্ধভাৱে প্ৰতিৰোধ কৰিব নোৱাৰোঁ, এইটো এটা ঐতিহাসিক ভুল বুলি মই ভাবোঁ। সেইকাৰণে মই সকলো অসমবাসী ৰাইজক, 5টা বিধানসভা সমষ্টিৰ ৰাইজক আহ্বান জনাইছোঁ, আহক আমি সকলোৱে মিলি আজি বিজেপি দলক পৰাভূত কৰোঁ আৰু আহক আমি বিজেপি দলৰ অত্যাচাৰৰ পৰা বাচোঁ। বিজেপি দল যদি থাকে অসমৰ মানুহ কেতিয়াও শান্তিত থাকিবলৈ নাপায়, অসমৰ মানুহ ধ্বংস হৈ যাব, অসমৰ মানুহ চলিব নোৱাৰে, অসমৰ ব্যৱসায় চলিব নোৱাৰে, অসমৰ মানুহে কোনো শান্তিত থাকিব নোৱাৰে, মূল্যবৃদ্ধিৰে মানুহক বৰবাদ কৰি দিছে। গতিকে বিজেপিক পৰাভূত কৰাটো আমাৰ সকলোৰে জাতীয় দায়িত্ব। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।